কিন্তু মই আকৌ সুধিছো এটো হঠাৎ নে এটা প্ৰসেস সম্পূৰ্ণভাৱে মানে হঠাৎ হ'ল যেহেতু আপোনালোকৰ কোৱাৰ দৰে মাত্ৰ 2 দিন আগত আমি লখিমপুৰ মেডিকেল কলেজ সোমাওঁতে আৰু আমি যেতিয়া চিকিৎসকসকলৰ লগত আলোচনা কৰি আছিলো এই সময়ত বিজেপি দলৰ কিছু সতীৰ্থসকল আহি তেওঁলোকে হস্পিটেলৰ ভিতৰত এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিলে যাৰ ফলত ভূপেন বৰা ডাঙৰীয়া নিজে সন্মুখত গৈ এগৰাকী মহিলাৰ ওপৰত তেওঁ হাত লগাবলৈ বাধ্য হ'ল বা লগাইছে নাই লগা নাজানো কিন্তু মহিলাগৰাকী এই অভিযোগ মই শুনা পালো আৰু মই সেই সময়ত কৈছিলো যে আমাৰ দলৰ জ্যেষ্ঠসকলে সন্মুখত থাকিব নালাগে আমি হস্পিটেলৰ ভিতৰত এনেকুৱা পৰিৱেশ কৰিব নালাগে আৰু মই তেওঁক সুধিলো আপুনি এনেকুৱা কিয় কৰিলে কৈছে নহয় মোক গাত লাগিছে মোৰ প্ৰদেশৰ কংগ্ৰেছ সভাপতিৰ ওপৰত এনেকুৱা হৈছে মোৰ নিজৰ জিলাত তাৰ পৰা আমি আৰম্ভ কৰি হ'ব পাৰে তেওঁ কিবা দলৰ আন্তৰিক বিষয় লৈ তেওঁ ক্ষোভিত যাৰ বাবে মই নিজে তেওঁলোকৰ ঘৰত গৈ ক'লো কি যদি মোৰ কামত ক'ৰবাত মোৰ ভুল হ'ল য'ত নজনাকৈ মই তেওঁক আঘাত দিলো তাৰ বাবে মই ক্ষমা বিচাৰিছো মই ভাবিলো যে তেওঁ আমাৰ কথাখিনি শুনি তেওঁৰ মনটো কোমল হ'ব আৰু পুনৰবাৰ যি তেওঁৰ আগৰ চেষ্টা আছিলে যে বিৰোধীসকলক একত্ৰিত কৰা যি সেই দায়িত্বটো তেওঁ ল'বলৈ বিচাৰিছিল মই ভাবিলো আকৌ যে তেওঁ বিৰোধী দলক একত্ৰিত কৰিবলৈ আগবাঢ়ি যাবগৈ বিৰোধী শিবিৰৰ ভিতৰত এজন শক্তিশালী যোদ্ধা হৈ থাকিব যিদিনা পদত্যাগ কৰি তাৰ 2 দিনৰ পিছতে যে তেওঁ বিৰোধী শিবিৰ এৰি সাহস পক্ষত যোগদান কৰিব মই কেতিয়াও ভাবা নাছিলো আৰু বহুতে আপোনালোকক আজি মই দিনত সংবাদমেলত ক'লোৱে বহুত সময়ৰ পৰা বহুতখিনি কথা আমাৰ কাণত পৰিছিল আমি বিশ্বাস কৰিবলৈ বিচৰা নাছিলো কিন্তু শেষত গৈ বেলেগৰ কথাবোৰ সঁচা হ'ল এনেকুৱা হৈছে নেকি যে আপুনি যি কথা কৈছিল মোক বাৰে বাৰে কৈছে যে এনেকুৱা ধৰণৰ কথাবিলাক আচলতে মই আপোনালোকক পাতিব আচলতে নোখোজো কিন্তু উপায় নাই এতিয়া দৰ্শকসকলেও শুনিব বিচাৰিব ৰাইজেও জানিব বিচাৰিব যে এটা সময়লৈকে খবৰবিলাক প্ৰদেশ কংগ্ৰেছৰ ভিতৰত কি চলিছে আনকি AICCৰ কাৰ্যালয়ত 4-5জন নেতাৰ মাজত কি চলিছে সেই খবৰ মুখ্যমন্ত্ৰীয়ে পায় হঠাৎ APCCৰ সভাপতি কনচাৰ্ণ হ'ল আৰু কথাবোৰ খুব সাৱধানে আগবঢ়া হ'ল কিছুমান খবৰ কোনোবাই নোপোৱা হ'ল তাৰ পৰিৱেশ ৰিজাল্ট এনেকুৱা নেকি চাওক মই ক'ব নোৱাৰো হ'ব পাৰে কিন্তু মই যদি ভাবো যে যদি খবৰ পাই আছে তো ধুৰন্ধৰ দৰে আমাৰ মাজত থাকিলে ভালে আছিল এতিয়াতো গোটেইখিনি কথা মুকলি হৈ গ'ল ৰাজহুৱা হৈ গ'ল খবৰ ওলাবলৈ চেষ্টা কৰিব লাগিছিল নোপোৱা হ'ল ওলাবলৈ চেষ্টা কৰিব লাগিছিল মই ভাবো এইটো কাৰণ যে শেষত গৈ যোগদান কৰাবলৈ হ'ল এই কাৰণটো হ'ল যে অলপ দিনৰ পৰা আমি এটা যাত্ৰা সমগ্ৰ অসমত লৈ আহি আছিলো যি যাত্ৰাৰ যোগেদি যে সম্পত্তি পাহাৰ যে এটা বিশেষ ঘৰৰ ওচৰত আছে 12,000 বিঘা যে এটা বিশেষ ঘৰৰ ওচৰত আছে মুখে মুখে চৰ্চা সমগ্ৰ অসমৰ চৰ্চা কেনেদৰে চৰকাৰী আইনবোৰ সলনি হৈছে কেনেদৰে হাইৱেবোৰ সলনি হৈছে আমিতো কেমেৰাৰ সন্মুখত দেখাই দিছো এতিয়া ক'বলগীয়া কথা নহয় ৰাইজে আমাৰ যাত্ৰাৰ যোগেদি লাইভ ভিজুৱেল দেখা পাইছে ফটো দেখা পাইছে ফুটেজ দেখা পাইছে সেইখিনি বিষয় যে তল পৰি যায় 12,000 বিঘাৰ কথা ৰাইজে যে আলোচনা নকৰে মই ভাবো সেয়া হ'ল বাস্তৱ কাৰণ যে ভূপেন বৰা ডাঙৰীয়া এতিয়া তেওঁ আমাৰ দলৰ পৰা ওলাই নিজৰ দলত যোগদান কৰা সেই কামটো কৰিবলৈ আপুনি বহুত সাৱধান হ'ব লগা হৈছে আপুনি একদম আপোনাক বাদ দি আপুনি ক'ত যাব আপুনি বান্ডা স্কুল গৈছে তাৰপিছত আপুনি GSত আহিব GSত অহালৈকে মানুহে গম নাপায় যে আপুনি GSত আহিব আপুনি মাজুলী গৈছে ঠিকে আছে মাজুলীৰ ভিতৰত যে আপুনি ক'ত যাব সেইখিনিও আপুনি এটা সাধাৰণীকৰণ যিটো আমি আচলতে এটা টিম বুলি কওঁ টিমটোক জানিবলৈ দিবলগীয়া পৰা নাই কাৰণ খবৰটো দিলেই আউট হৈ যাব আৰু সেই নিৰ্দিষ্ট গাড়ীখনৰ ভিতৰত আপোনাৰ লগত কথাৰ তৰ্কাতৰ্কিও হৈছে যে GS ৰোডত যে আহিবা মই কিয় গম নাপালো হয়নে মই গাড়ীৰ ভিতৰত আমাৰ মাজত কি কথাবোৰ হ'ল মই মুকলি কৰাটো নিবিচাৰো কিন্তু সাৱধানে আগবাঢ়িব লগা হৈছে নিশ্চয় আমি ইমান এটা চাৰ্জিকেল ষ্ট্ৰাইক মাৰিবলৈ গৈ আছো স্কুলৰ সন্মুখত ৰিজৰ্টত মাজুলীত গৈ চাৰ্জিকেল ষ্ট্ৰাইক যেতিয়া মাৰিব লাগে তেতিয়াও শত্ৰুক কি আমি খবৰ দিম নেকি যে আমি চাৰ্জিকেল ষ্ট্ৰাইক মাৰিবলৈ গৈ আছো শত্ৰু মানে আমাৰ ৰাজনৈতিক বিৰোধী তেওঁলোকক মই ভাল এটা চাৰ্জিকেল ষ্ট্ৰাইক কৰিবলৈ হলে বহুতখিনি কথা নিজৰ মাজতো বেছি চৰ্চা হোৱাটো উচিত নহয় আৰু কিছুমান কথা মই জনাকৈ মই জানিবলৈ বিচৰা নাছিলো মই নিজে গম পাব নালাগে আমি এটা খুব আমি প্ৰথম দিনতে আমি গুৱাহাটীত আমলি সমলা দিলোতো সেইকাৰণে বহুত
বহুত আমাৰ প্লেনিংটো মই ভাবোঁ যে আমাৰ প্ৰথম 7 দিন, প্ৰথম পৰ্যায় 4 দিন আৰু দ্বিতীয় পৰ্যায় 3 দিন যথেষ্ট আমি সফলতা লাভ কৰিলোঁ, চৰ্চা হ'ল, যাৰ বাবে বিজেপি মানুহবোৰ থানত সোমাবলৈ নিদিয়ে, মন্দিৰত সোমাবলৈ নিদিয়ে, কলেজত সোমাবলৈ নিদিয়ে, আমাক মহাভৈৰৱ মন্দিৰত বাধা দিলে, আমাক গুপ্তেশ্বৰ মন্দিৰত বাধা দিলে, আমাক বৰদোৱা থানত বাধা দিলে। বিজেপি দল কোন হ'ল হিন্দু চাৰ্টিফিকেট প্ৰমাণ কৰিবলৈ? বিজেপি দল কোন হ'ল যে অসমৰ মন্দিৰৰ ভিতৰত কোন সোমাব পাৰে, অসমৰ থানৰ ভিতৰত কোন সোমাব পাৰে, হস্পিটেলৰ ভিতৰত আমি কেনেদৰে প্ৰশ্নবোৰ সোধো? বিজেপিৰ দলৰ নিজকে কি ভাবে? তেওঁলোকে ভগৱান নহয় ন, তেওঁলোকে দল আজি ক্ষমতাত আছে, কালি নাথাকিব। তেওঁলোকৰ আজি কোনো ভগৱানৰ পৰা তেওঁলোকৰ আশীৰ্বাদ পোৱা নাই যে সদায় তেওঁ চিৰদিন ক্ষমতাত থাকিব। আৰু যদি ইমানে তেওঁ অহংকাৰী হৈছে, সেইকাৰণে ৰাইজে তেওঁলোকক বেয়া পাইছে, ৰাইজে তেওঁলোকক আঁতৰাবলৈ বিচাৰে। আপুনি 3বাৰৰ সাংসদ, ৰাইজে আপোনাক নিৰ্বাচিত কৰিছে 3বাৰ, হেট্ৰিক আপুনি MP, 2বাৰ কলিয়াবৰ, এবাৰ যোৰহাট। তাৰপিছতো মই আপোনাক এটা কথা সুধিব লাগিব, তেখেতসকলৰ কথা উদ্ধৃতি দি পেলাই। আপুনি যিটো টীমৰ লগত এতিয়া কাম কৰি আছে, সেই টীমটো অতি জ্যেষ্ঠ। মই যিসকল নেতাৰ কথা কৈছোঁ, ধৰক এতিয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আছে, ৰিপুণ বৰা ডাঙৰীয়া আছে, আপোনাৰ ৰকিবুল হুছেইন ডাঙৰীয়া আছে, মই জ্যেষ্ঠ, যিসকল আপোনাৰ পিতৃৰ লগত একেলগে একেখন কেবিনেটত আছিল। আৰু তাৰপিছতো 14 চনত আপুনি MP হ'ল, ঠিকে আছে, আপুনি প্ৰথমবাৰৰ বাবে হ'ল। এতিয়া কথাবিলাক এনেধৰণে ওলাইছে বা কৈছে কোনোবাই, আপুনি যোগ্য পিতৃৰ অযোগ্য সন্তান। কাৰণ যিটো কাৰণে হৈছে যে আপুনি এতিয়াও APCCৰ সিদ্ধান্তসমূহ অকলে নিজাববীয়াকৈ ল'ব পৰা নাই। আপুনি কাৰোবাৰ দ্বাৰা হয় প্ৰভাৱিত হৈছে, নহয় দীক্ষিত হৈছে বা নহয় শিক্ষিত হৈছে। সেইটো আপোনালোকৰ জাষ্ট সদ্য পদত্যাগী ভূপেন বৰাই কৈছে। মই সেই কথাটোৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে কিয় এই কথাটো ক'ব লগা হ'ল, আৰু কিয় তেখেতৰ মুখত যদিও বা নাম কোৱা নাই, মই আৰু খুব আৰু এইবিলাক কুৱেশ্যন মাৰ্কত ৰাখিব খোজা, তেখেতে ৰকিবুল হুছেইনকে লক্ষ্য কৰিছে আৰু তেখেতৰ মূল কাৰণটো এইবিলাক কথাই উল্লেখ কৰিছে, যদিও বা আমি আনুষ্ঠানিক পত্ৰখন পোৱা নাই, যিখিনি তেখেতে অস্বীকাৰ কৰা নাই। এই কথাখিনি কিয় ক'ব লগা হৈছে? সঁচাকৈ আপুনি ৰকিবুল হুছেইনৰ দ্বাৰা প্ৰভাৱিত নেকি? বাস্তৱতে আমাৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠসকলৰ উদাৰতা আমি প্ৰশংসা কৰিবই লাগিব যে তেওঁলোকে আপোনালোকৰ আপোনাৰ কোৱাৰ দৰে মোৰ প্ৰায়তঃ পিতৃৰ লগত কাম কৰিছে। আৰু আজি তেওঁ আমাক সেই সভাপতি হিচাপে যি সন্মান তেওঁ দিছে, আশীৰ্বাদো প্ৰদান কৰিছে, সুপৰামৰ্শ দিছে, আৰু আমাৰ এটা ষ্ট্ৰেটেজি মতে তেওঁলোকে আগবাঢ়ি গৈছে। তেওঁলোকক যি দায়িত্ব দলৰ কেন্দ্ৰীয় নেতৃত্বৰ পৰা দিয়া গৈছে, আমাৰ দলৰ জ্যেষ্ঠসকলৰ উদাৰতা প্ৰশংসা কৰিবই লাগিব। তেওঁ দলৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা প্ৰকাশ কৰিবই লাগিব। সেই পিতৃৰ লগত কাম কৰিছে, আজি পুত্ৰৰ লগত কাম কৰিছে, কিন্তু তেওঁলোকৰ আক্ষেপ নাই, যিহেতু তেওঁ দলটোক ভাল পায়। আৰু সেয়া হ'ল বাস্তৱ পৰিস্থিতি আমাৰ দলৰ ভিতৰত। মই যথেষ্ট এই কথা মই ভালদৰে অৱগত যে যিসকলৰ লগত মই কাম কৰিছো, এই সময়ত তেওঁলোকে মোৰ প্ৰায়তঃ পিতৃৰ লগত একেলগে কাম কৰিছিল। কিন্তু কেন্দ্ৰীয় নেতৃত্বই আজি তাৰিখত মোক লোকসভাৰ ভিতৰত মোক উপদলপতি দায়িত্ব দিছে। উপদলপতি হিচাপে আজি আমাৰ জ্যেষ্ঠ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া তাত আছে, জ্যেষ্ঠ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আছে। তথাপি মই উপদলপতি হিচাপে মোৰ যি কৰিবলগীয়া দায়িত্ব আছে, সেই দায়িত্ব মোক পালন কৰিব লাগিব। কেন্দ্ৰীয় দল নেতৃত্বে মোক প্ৰদেশ কংগ্ৰেছ সভাপতিৰ দায়িত্ব দিছে। কেন্দ্ৰীয় নেতৃত্বৰ তেওঁলোকৰ পৰামৰ্শ অনুসৰি আমি সকলোকে লৈ আমি কামখিনি কৰিছো। তো ময়ো যথেষ্ট সন্মান কৰোঁ, তেওঁলোকো যথেষ্ট উদাৰ মনেৰে আমাৰ লগত সহায় সহযোগ আগবঢ়াইছে। আৰু মই সেই কাৰণে সুধিলো যে আপোনালোকে প্ৰশ্নত যিখিনি কথা ক'লে, কোনে কৈছে? মইতো আমাৰ এনেকুৱাতো আলোচনা হোৱা নাই। যেতিয়া আপুনি ক'লে যে আমাক ইতিমধ্যে এৰি থৈ যোৱা প্ৰাক্তন সভাপতিয়ে কৈছে, তেতিয়া মই গম পালো এয়াও হ'ল বিজেপি দলৰ স্ক্ৰিপ্ট। তেওঁ যোগদান কৰাৰ আগত তেওঁলোকক এটা স্ক্ৰিপ্ট দিয়া গৈছে, আৰু সেই স্ক্ৰিপ্ট অনুসৰি তেওঁলোকৰ যিবোৰ কথা আছে তেওঁলোকে কথাবোৰ গাই দিছে। এক সময়তো তেওঁ কৈছিল যে মই মহাকামাখ্যা মন্দিৰৰ আগত শপত ল'ব পাৰোঁ যে মই কেতিয়াও কংগ্ৰেছ দল তেখেতে কোৱা কথাটো ক'বলৈ গ'লে এখন মহাভাৰত কি কৈছিলে, মই কেতিয়াও নাযাওঁ। তো সেইকাৰণে যিজনে কৈছে তাৰ কথাৰ যোগ্যতা আৰু কথাৰ ৱেটটো চাব লাগিব। যদি এদিন এটা কথা কয়, পিছদিনা বেলেগ কথা কয়। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অলপ দিন আগতে ভূপেন বৰা ডাঙৰীয়াক যথেষ্ট বেয়া পাইছিল। মীৰা ঠাকুৰ ডাঙৰীয়াৰ লগত অভদ্ৰ এটা তেওঁ কৈছে যে কামবোৰ কৰিছিল, আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে একদম শাস্তি হ'বই লাগে। আজি তেওঁৰ মতে নাৰী অপমান কৰা গৰাকী ব্যক্তিক তেওঁক স্বাগতম জনাইছে, হিন্দু বঁটা দিছে। সেইকাৰণে দুয়োজন নেতাৰ মাজত যে অভিনয় আমি দেখা পাই আছো সেইদিনৰ ভিতৰত। মই আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ, মই খুব বেছি আৰু টানি নাথাকোঁ কথাবিলাক, যে যিটো কথা নুসুধিলে মই আপোনাৰ লগত ইণ্টাৰভিউটো ল'ম বুলি জানি পেলাই মোৰ হোৱাটছআপতো বহুত দৰ্শকে, কোনো পলিটিকেল মানুহ নহয়, যিখিনি সঁচাকৈ ৰাজনৈতিক এটা সুস্থ পৰিৱেশ বিচাৰে, মই খোলাকৈ সুধিম কথাটো, আপুনি খোলাকৈ উত্তৰটো দিলে মোৰ ভাল লাগিব।
তেখেতে যিটো কথা ক'লে মই সেই বিশেষ APCC-R সেইটো ৰকিবুল হুছেইন, বেলেগ আৰু কোনো কথা তাত নাই। হয়, আপোনাৰ 2016 চনৰ বিধানসভা নিৰ্বাচন যদি আমি চাওঁ, 2016 চনৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ শাসনলৈ আহিছিল। তেতিয়া যিকেইটা বিষয় লৈ পেলাই ভাৰতীয় জনতা পাৰ্টী অসমৰ মানুহৰ মাজত সোমাইছিল তাৰ অন্যতম আছিল গড় হত্যা, আৰু তাৰ এটা কটা খৰ্গ এটা গড়ৰ ছবি এখন, আৰু ইপিনে ৰকিবুল হুছেইনৰ এখন ছবি, তেনেকুৱা ধৰণৰ পৰিৱেশ এটাৰ মাজত সোমাইছিলে। আৰু এইটো সঁচা কথা যে তৰুণ গগৈ আমোলৰ 15 বছৰীয়া কাৰ্যকালৰ যি দুজন মানুহে আটাইতকৈ বেছি মুখ্যমন্ত্ৰীৰ পিছতেই অসমৰ ৰাজনীতিত দপদপাই আছিল, হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইন। এতিয়া তেওঁলোক সম্পূৰ্ণ বিপৰীত স্থিতিত আছে। সেইটো কোনোবাই হয়তো কয় যে ৰকিবুল হুছেইনৰ কৰাল গ্ৰাসত আপুনি আছে, সেইটো কোনোবাই কয় যে আপুনি ৰকিবুল হুছেইনক মানে অস্বীকাৰ কৰিব পৰা নাই, সেইটো কোনোবাই কয় যে নুৰুল হুছেইনৰ পুতেক ৰকিবুল হুছেইন MLA হ'ল, ৰকিবুল হুছেইনৰ পুতেক এতিয়া পুত্ৰ তানজিল হুছেইন MLA হ'ব। মই আপোনাৰ পৰা উত্তৰটো বিচাৰিছোঁ, এই গোটেই কথাখিনি আপুনি কি ধৰণে বিশ্লেষণ কৰিব? কথাবিলাক ওলাইছে কিন্তু প্ৰচাৰ অপপ্ৰচাৰ, সাধাৰণ মানুহে কেনেকৈ অপপ্ৰচাৰ কৰিব? নিজে ক'লে যে নিৰ্বাচনৰ পূৰ্বে এই ধৰণৰ কথা ওলাইছে, আৰু সেইকাৰণে আকৌ এইবোৰ কথা নিৰ্বাচন পূৰ্বেহে ওলাইছে। নিৰ্বাচন আজিৰ পৰা 2 মাহ বা 1.5 মাহ পিছত, আৰু নিৰ্বাচনৰ আগত মানুহৰ মাজত প্ৰচাৰ অপপ্ৰচাৰ হৈ থাকে, আৰু মানুহবোৰে নিজে সিদ্ধান্ত ল'ব যে কোনকেইটা কথা সঁচা, কোনকেইটা কথা মিছা। আজি ইয়াৰ আগতেও ক'লো যে আজি আমাৰ কংগ্ৰেছ দলৰ ভিতৰত যে ইমান যে মানুহ যোগ কৰিছে, যোৱা 10 ছেপ্টেম্বৰৰ পৰা প্ৰতি মাহৰ 10 তাৰিখে আমি AGP পৰা মানুহ আহিছে, BJP পৰা মানুহ আহিছে, নতুন আছাম আহিছে, যুৱক আহিছে, ডক্টৰ আহিছে, লয়াৰ আহিছে, ভাল ভাল মিডিয়া পেনেলিষ্ট আহিছে, সেইখিনি কথা কোনো নকয়। সেইখিনিও কয় মই নকওঁ বুলি নকওঁ দেই, একদম হয়, সেইখিনি কৈছে। এইখিনি কথা বেছি চৰ্চা নহয় কিয়, যিখিনি কথা আপোনালোকে ক'লে সেইখিনি কথা বিজেপিক ৰাজনৈতিকভাৱে সুবিধা দিয়ে, এইটো তেওঁলোকৰ ৰাজনৈতিক এইটো বিজেপি দলক ৰাজনৈতিকভাৱে সুবিধা দিয়ে। বিজেপি দলক ৰাজনৈতিকভাৱে আমি কিয় আমি নিজৰ কাম, আমাৰ কৰ্তব্য কি যে আমি কোনকেইটা বিষয় ৰাইজৰ মাজত লৈ যাব বিচাৰো। আমি লৈ যাবলৈ বিচাৰো যে আজি এজন প্ৰাক্তন শিক্ষামন্ত্ৰী, বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী, আজি তেওঁৰ দিনত আটাইতকৈ মদৰ দোকান বৃদ্ধি হৈছে। আমি কোনকেইটা কথা লৈ যাবলৈ বিচাৰো যে আজিৰ তাৰিখত আছাম তেওঁলোকে পাতিছে, কিন্তু অসমৰ আটাইতকৈ ডাঙৰ উদ্যোগ চাহ উদ্যোগ আজি তেওঁলোকে ধ্বংস হ'ল। আমি কোনকেইটা কথা ক'বলৈ বিচাৰো যে আজিৰ তাৰিখত তেওঁলোকে এটা SIT গঠন কৰিলে জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত, আজি ন্যায় তেওঁলোকে দিব পৰা নাই। জুবিন দাৰ সমাধি লৈ গৈ আহক, তাতো আজি যি অৱস্থা, আজি সঁচাকে আমি ভাবিছো যে চৰকাৰে পাহৰিয়ে গৈছে বা পাহৰিবলৈ বিচাৰে জুবিন দাৰ সমাধি ক্ষেত্ৰত বা তেখেতৰ ন্যায় পক্ষত। আমাৰ হ'ল এইখিনি কথা লৈ আমি ৰাইজৰ মাজত লৈ যাবলৈ বিচাৰো, ৰাইজৰ ওচৰত লৈ যাবলৈ বিচাৰো যে আমাৰ চৰকাৰ আহিলে শিক্ষা আৰু চিকিৎসা ক্ষেত্ৰত আমি উন্নতম এটা ভাৰতৰ ভিতৰত এটা ৰাজ্যৰ হ'বলৈ বিচাৰো। আমাৰ কথা হ'ল যে ল'ৰা ছোৱালীবোৰ ইউনিভাৰ্চিটি যে আজি তেওঁলোকৰ প্ৰতি বছৰ আগতকৈ বেছি ফিজ দিবলৈ হৈছে, গুৱাহাটীৰ ভিতৰত হোষ্টেলৰ ফিজ বাঢ়ি গৈছে, আমি সেই ফিজবোৰ কেনেকৈ কমাব পাৰো এয়া হ'ল আমাৰ চেষ্টা। আমাৰ হৈছে যে সমবায় সমিতিবোৰ যে নাইকিয়া হৈ গৈছে, শুৱালকুছি শিল্পীসকলৰ আজি তেওঁলোকৰ আৰ্থিক অৱস্থা যথেষ্ট বেয়া, আমি এইখিনি বিষয় লৈ গৈছো। ৰাইজে বিচাৰ কৰিব নিৰ্বাচনৰ সন্মুখত বিজেপিৰ কথা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভয় ভাবুকি বিচাৰে যে আমি এটা নতুনত্ব জানিবলৈ বিচাৰিছো, নতুন বৰ অসমৰ কথাবোৰ পাতিছো, নতুন কংগ্ৰেছৰ কথাবোৰ পাতিছো। ৰাইজে বিচাৰ কৰক, আৰু জনতা আদালতৰ ওপৰত মোৰ 100% বিশ্বাস। মই সেইটোকে ক'বলৈ গৈছে, নতুন কংগ্ৰেছটো আপুনি যেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি, মই আপোনাক এটা কথা আপুনি কওঁতে কওঁ যে মই 100% শুদ্ধ নহওঁ, যিখিনি মোৰ ওচৰত তথ্য আহিছে যে অসমৰ পৰা যিমানখিনি সাংসদ নিৰ্বাচিত হৈছে, আপুনি সম্ভৱতঃ প্ৰথম 6 নম্বৰ নে 5 নম্বৰ গৰাকী সাংসদ যি প্ৰথম বেঞ্চত বহিছে লোকসভাত, আৰু সম্ভৱতঃ হেমবৰুৱাতকৈ আপুনি বেছি বিতৰ্কত অংশগ্ৰহণ কৰিছে। মই গতিকে এফালৰ পৰা চাবলৈ গ'লে মই সংখ্যাৰ পৰিসংখ্যাৰ মনমোহন সিঙৰ পিছত, গতিকে যিটো তথ্য মোৰ তাত আছে, গতিকে তাৰ পিছতো মই কওঁ এই যিবিলাক পৰিৱেশবিলাক প্ৰশ্নবিলাক দেখি আছো, শুনি আছো, বিভিন্ন প্ৰশ্নবান আহি আছে, আপোনাৰ কেতিয়াবা এনেকুৱা লাগে নেকি যে আপুনি জোখতকৈ আগত APCC সভাপতি হ'ল, বয়সতকৈ আগত, অভিজ্ঞতাতকৈ আগত? নাই, মই ভাবো যে চব এই মই খোৱা নাই, মই দলে মোক দায়িত্ব দিছে, দলে কিবা এটা দায়িত্ব দিয়াৰ আগত নিশ্চয় অধ্যয়ন কৰিছে, দলে নিজৰ ৰাজনৈতিক বিশ্লেষণ কৰিছে, দলে যি দায়িত্ব দিছে। মই সদায়তো সভাপতি হোৱা নাছিলো, মই আৰম্ভ কৰিছিলো মিডিয়া পেনেলিষ্ট হিচাপে, মই তাৰপিছত হলো স্পক্স পাৰ্চন, তাৰপিছত হলো স্ক্ৰিনিং কমিটি মেম্বাৰ, তাৰপিছত হলো AICC ইনচাৰ্জ, তাৰপিছত হলো কংগ্ৰেছ ৱৰ্কিং কমিটি মেম্বাৰ, হাইয়েষ্ট পৰ্যায়ৰ লেভেল পলিচি মেকিং বডিৰ সদস্য, তাৰপিছত হলো ডেপুটি লিডাৰ, এতিয়া স্ক্ৰিনিং কমিটি চেয়াৰপাৰ্চন ৰাজস্থান, তাৰপিছত আহিলো প্ৰদেশ কংগ্ৰেছৰ পৰা। মিডিয়া পেনেলিষ্টৰ পৰা আৰম্ভ কৰিছো। আজি তাৰিখত যে আমাৰ কংগ্ৰেছ দলৰ ভিতৰত বা বিভিন্ন দলৰ ভিতৰত মিডিয়া পেনেলিষ্ট
গতিকে আৰম্ভণিয়ে মোৰ মিডিয়া পেনেলিষ্ট তাৰপিছত দলে মোক দায়িত্ব দি গ'ল মই দায়িত্বৰ প্ৰতি দায়বদ্ধ হৈ মই কামখিনি কৰিবলৈ বিচাৰি থাকিলো আৰু আজি দলৰ কাৰণে আজি এইটো পৰ্যায়লৈ মই পাইছো আৰু চাওক আজি যিমান আপোনালোকৰ দায়িত্ব বাঢ়ি যাব সমান সহকাৰে সমস্যাবোৰ ডাঙৰ হ'ব সমান সহকাৰে চেলেঞ্জবোৰ ডাঙৰ হ'ব আৰু এটা কথা মোক মনত পৰে বিলি জিন কিং এজন খুব মানে প্ৰসিদ্ধ টেনিছ প্লেয়াৰ খেলুৱৈ তেওঁ এটা কথা খুব কৈছিলে ইংৰাজীত যে প্ৰেছাৰ ইজ এ প্ৰিভিলেজ মানে ক'বলৈ গ'লে যে কামত যে তোমালোকৰ হেঁচা যে তোমালোকৰ ওপৰত পৰে এই হেঁচাটো মানে নকাৰাত্মক চকুৰে নাচাবা সেই হেঁচাটো তোমাক আৰু শক্তিশালী কৰিব আৰু সেইকাৰণে আমি যিমান আগবাঢ়ি গৈছো যিমান আমাৰ ওপৰত প্ৰেছাৰ বিভিন্ন ধৰণৰ আহিছে পাকিস্তান চাকিস্তান এতিয়াৰ মাইকী মাছ দিনবোৰ গ'ল কঞ্চনজংঘা দিনবোৰ গ'ল এতিয়া ডাইৰেক্টলি এতিয়া ধুৰন্ধৰ বনাই দিলে এতিয়া এইবোৰ চব হৈ আছে এইবোৰ চব যে প্ৰেছাৰ এই প্ৰেছাৰ মোক যদি বিজেপি ভাবে মোক মানসিকভাৱে দুৰ্বল কৰি আছে বা ক্ষতি কৰি আছে নহয় এই প্ৰেছাৰটো মোক মানসিকভাৱে আৰু সবল আৰু শক্তিশালী কৰি আছে কি ইমান টাৰ্গেট কৰি আছে আগতেতো দেখা নাই কোনবৰা ডাঙৰীয়াক দেখিছিলো প্ৰয়াত অঞ্জন দত্ত ডাঙৰীয়াক দেখিছিলো আফটাৰ 16ৰ কথাখিনি কৈ আছো আমিতো বিজেপি দলৰ ভিতৰত আমি ৰাজেন গোহাঁই ডাঙৰীয়াক দেখিছিলো ৰমেন ডেকা ডাঙৰীয়াক দেখিছিলো যোৰহাটৰ কিৰিপালি ডাঙৰীয়াক দেখিছিলো এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোমোৱাৰ পিছতে হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পিছত আপোনাক কিমান টাৰ্গেট কৰিবলগীয়া আছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো আগতে কংগ্ৰেছত থাকি তেওঁৰ গুজৰাটৰ পাইপৰ তেজ দেখা পাইছিল এতিয়াতো তেওঁ অমৃত দেখা পায় তো সেইকাৰণে যি ধৰণৰ ব্যক্তি তেওঁৰ হাতত যিমান ক্ষমতা আহিব সেই হিচাপে তেওঁ সেই ৰাজনৈতিক বাতাবৰণত প্ৰভাৱ পেলাব আজি তেওঁ মুখ্যমন্ত্ৰী হৈ আছে সেইকাৰণে আজি তেওঁলোকৰ কিছুমান কথা যি সাধাৰণ যে ট্ৰল যে কৰে তেওঁলোকৰ কথা আৰু মুখ্যমন্ত্ৰীৰ কথা যে মিল এই তথাপি কিন্তু কথাবোৰ একে কিন্তু মুখ্যমন্ত্ৰী চকীৰ ওপৰত বহাৰ কাৰণে তেওঁলোকৰ কথাৰ প্ৰভাৱ অলপ বেছি যাৰ ফলত আজি সুপ্ৰিম কোৰ্টলৈকে কেছ হৈছে যে মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী কিবোৰ ভিডিঅ' ওলাইছে বন্দুক লৈ অসমৰ মুখ্যমন্ত্ৰী কি ধৰণৰ বাক্য ওলাইছে এটা বিশেষ ধৰ্মৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী আজি কৈছে মই শংকৰজনক বিশ্বাস নকৰো অসমৰ মুখ্যমন্ত্ৰী কৈছে বাঘ হাজৰিকা কাল্পনিক তো সেই ধৰণৰ আজি তেওঁ মুখ্যমন্ত্ৰী চকীত বহি আছে সেইকাৰণে তেওঁৰ এম্প্লিফাইটো ডাঙৰ কাইলৈ যেতিয়া মুখ্যমন্ত্ৰী চকীটো গুচি যাব তেওঁৰ কথা কোনো পাত্তাই নিদিব এতিয়া বিধানসভা নিৰ্বাচনৰ আগতে 3খনকৈ ৰাজ্যসভাৰ আসন খালী হ'ব এইখনৰ নিৰ্বাচন হ'ব আপুনি বুকুত হাত দি ক'ব পাৰেনে যে যিসকল আজিলৈকে গ'ল মই বিধায়ক ভূপেন বৰাটো অকণমান অভাৰ কৰি আহিছোঁ বাকী এতিয়া যিকেইজন বিধায়ক আছে বিধানসভা নিৰ্বাচনলৈকে কংগ্ৰেছত থাকিব আপুনি বিশ্বাস নকৰিবলগীয়া কথা শুনি আছে নেকি যিটো আপুনি বিশ্বাস কৰিব নিবিচাৰে বা কাণত পৰিছেই চাওক নিৰ্বাচনৰ পূৰ্বে এতিয়া নিৰ্বাচনৰ পৰিস্থিতিত আহি গ'লো ইয়াৰ পৰাও যাব পাৰে তাৰ পৰাও আহিব পাৰে এতিয়া খেল আৰম্ভ এতিয়া খেলা হ'বই বিশ্বাস কৰিব খবৰ আহিছে নেকি আমিও খেলি আছো সেইটোতো গম পাই আমিও খেলি আছো তো সেইকাৰণে খেল দুইফালৰ পৰা হ'ব গ'ল কেতিয়াবা তেওঁ মাৰিব গ'ল আমিও মাৰিম কিন্তু আজিৰ তাৰিখত যদি মই চাওঁ তেওঁৰ 10 ছেপ্টেম্বৰ আমি গ'ল মাৰিলো 8 ফেব্ৰুৱাৰী আমি গ'ল মাৰিলো 12,000 বিঘা আমি গ'ল মাৰিলো পাকিস্তানী এজেণ্ট আমি গ'ল মাৰিলো আৰু এইটো যে তেওঁ ভাবে যে এইটো খুব ডাঙৰ গ'ল মাৰিলে এইটো চাব এসপ্তাহ পিছত আমি যদিও তেওঁ ভাবে মাৰিছে কিন্তু আমি স্ক'ৰ লাইনত বহুত আগত আছো এতিয়া আপোনাৰ দুজন ব্যক্তিৰ কথা আপোনাৰ সময়ে থকা তাৰপিছত মই নিৰ্বাচনলৈ আহিম প্ৰিয়ংকা গান্ধী কাইলৈ আহি আছে সেইখিনি প্ৰসংগও মই আপোনাৰ লগত পাতিম মই এতিয়া আপুনি নাভাবিব যে এইখিনি মানে কিয় পাতি আছে মই মানুহৰ মনত থকা প্ৰশ্নবিলাক তেখেতে মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা ক'লে যেতিয়া 2026 বিধানসভা নিৰ্বাচনৰ পিছত দেৱব্ৰত শইকীয়া হাৰিব নেক্সট দেৱব্ৰত শইকীয়া আৰু 29ৰ নিৰ্বাচনৰ আগে আগে আপুনি এবাৰ যোৰহাটত নেখেলে এবাৰ নগাঁৱত খেলিব তেখেতে অৱশ্যে 29ত কিন্তু চৰকাৰ আহিব বুলি কৈছিলে দেই ইউ পি এ চৰকাৰ আহিব আপুনি মানে মতাৰ ভাল মন্ত্ৰী হ'ব সেইবাবে আপুনি নগাঁও জিকি যাব লাগিব তেতিয়া অপমানিত হৈ প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ ত্যাগ কৰিব উত্তৰটো মই আপোনাৰ মুখৰ পৰা শুনিছো মই ভাবিছো দেই যে যি মুখ্যমন্ত্ৰী প্ৰত্যেক নিৰ্বাচনৰ আগত নিজৰ দলৰ কিমান চিট পাব সেইখিনি কথা কয় আজি সেইখিনি কথা ক'বলৈ তেওঁ অলপ সাহস কৰা নাই এই বিধানসভাত কিমান চিট পাব সেইখিনি কথা নক'লে আৰু তেতিয়া যেতিয়া সোধা গ'ল কিমান চিট পাব নহয় মইতো এইবোৰ চব ক'লে বেয়া হয় আৰু ইয়াৰ আগত প্ৰত্যেক নিৰ্বাচনৰ আগত কিমান চিট লোকসভা আগতে কৈছিলে কিমান চিট পাব ইয়াৰ আগৰ বিধানসভাত কৈছিলে কিমান চিট পাব লোকসভাতো তেওঁ ভোটৰ মাৰ্জিনো গৈ দিছিলে গাই দিছিলে যে যোৰহাটত ইমান ব্যৱধান হ'ব এইবাৰ পিছৰ নিৰ্বাচনৰ কথা বাদ দিয়কচোন এই অহা 2 মাহ পিছত নিৰ্বাচনৰ কথা কওক কিমান চিট পাব কওক এইটো ক'বলৈ আজি তেওঁ ভয় কৰিছে গম পাইছে যে খুব ডাইনামিক
খুব ফ্লুইড হৈছে এতিয়া একদম মানে আমি কোনদিন কংগ্ৰেছ ওপৰত কোনদিন বিজেপি ওপৰত এনেকুৱা চলি আছে ৰাইজে চাই আছে বহুত ৰাইজে এতিয়ালৈকে এতিয়ালৈকে নিৰ্ধাৰিত কৰা নাই কিন্তু ইয়াৰ পূৰ্বে যিমানবোৰ নিৰ্বাচন হৈছে ৰাইজে 6 মাহ আগত নিৰ্ধাৰিত কৰিলে যে এবাৰ মই এখন দলক আঁতৰাম আনখন দলক লৈ আনিম প্ৰথমবাৰ বাবে আমি যিদৰে যুঁজ দি আছো ৰাইজে এতিয়াও চাই আছে যে খুব নিউট্ৰেলি চাই আছে আৰু তেওঁলোকৰ অস্ত্ৰ হল কি ৰাইজৰ ওচৰত আমি অপপ্ৰচাৰ লৈ আমি ৰাইজৰ ভোট ল'বলৈ বিচাৰো আৰু আমাৰ কথা হ'ল যে আমি ৰাইজক এখন নতুন বৰ অসমৰ সপোন দেখাই আমি ৰাইজৰ তেওঁৰ আশীৰ্বাদ সমৰ্থন ল'বলৈ বিচাৰো সফল হ'বনে আপুনি নিশ্চয় ইমান আপোনাৰ কেম্পেইন কমিটিৰ সদস্যসকলে যদি অসমৰ যুৱক সমাজ আমাৰ অসমৰ আইসকলৰ দৰে অলপ ধৈৰ্যকাৰে পলিং ষ্টেচনৰ দিনত থাকে আইসকল আমাৰ জ্যেষ্ঠসকল যিদৰে ৰাতিপুৱা গা পা ধুই 6:30 ওলাই আহি ভোটটো দিয়ে আৰু যদি দিব নোৱাৰে অকল সন্ধিয়া আহে ৰাতিলৈকে থাকে যদি অসমৰ যুৱক সমাজ সেই ভোটিঙৰ দিনত একে অনুশাসন পালন কৰে 100% আমি আহিম চাওক ইয়াৰ পিছত অৰুণোদয়ে এই কিমান হাজাৰ টকা দিব এই মাৰ্চত এটা ডাঙৰ সংখ্যা 9,000 টকাকে দিব বেনিফিচিয়াৰী হিতাধিকাৰী যিটো স্থানী ধৰিছে বিশেষকৈ মই যদি কওঁ যে মহিলা সমাজ অসমৰ মহিলা সমাজ বা সকলো স্তৰৰ তাৰ পিছত এইটো অসমীয়াত এটা কথা যে পৰ্বতত কাছকণী বিচৰা আপোনাৰ কথাটো এনেকুৱা লগা নাই নে সেই বেয়াখন ভাবি কংগ্ৰেছৰ কেণ্ডিডেট জিকাটো সেইটোৱে প্ৰমাণ কৰে যে অসমৰ মহিলাসকলৰ প্ৰতি বিজেপি দল কিমান অজ্ঞাত মাত্ৰ হিতাধিকাৰী লোকে তেওঁলোকক সীমিত কৰি ৰাখিছে অসমৰ আইসকল মাত্ৰ হিতাধিকাৰী হ'বলৈ বিচৰা নাই অসমৰ মহিলাসকল উৎপাদনশীল প্ৰগতিশীল হ'বলৈ বিচাৰে তেওঁলোকৰ নিজৰ ইনকাম চ'ৰ্চটো আৰু উন্নত হোৱাটো বিচাৰে তেওঁলোকৰ ব্যৱসায়টো আৰু ভাল হোৱাটো বিচাৰে তেওঁলোকৰ নিৰাপত্তা লৈ বহুত তেওঁলোকৰ আশা আছে আজিও মহিলাৰ নিৰ্যাতনৰ কেছবোৰ পুলিচত থানাত FIR নকৰে বিকজ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে গৃহ বিভাগ যোগেদি যে FIR আমি কমাই দেখাব লাগে আৰু সেইকাৰণে মহিলাৰ ওপৰতো যদি কিবা এটা অপৰাধ হয় সেইখিনিও নাই হোৱা তো সেয়া হ'ল পাথৰ যে তেওঁলোকে অসমৰ মহিলাসকলক হিতাধিকাৰী লোকেহে সীমিত কৰি ৰাখিছে আৰু হিতাধিকাৰী লৈও তেওঁলোকক সন্মান কৰা নাই ভয় আৰু ভাবুকিৰ মাজতে ৰাখি থৈছে যে খবৰদাৰ বেলেগত যোৱা খবৰদাৰ বেলেগ সভালৈ যোৱা তোমালোকে আঁচনি নাপাবা আমিও চৰকাৰ অনাৰ পিছত আমিও আঁচনি দিম কিন্তু আঁচনি লৈ আমি মহিলাসকলক আমি ভাবুকি নিদিওঁ বা আমি তেনেকুৱা কৰ্তন কৰি দিম যে আমাক ভোট নিদিয়ে তেনেকুৱা আমি ভাবুকি নিদিওঁ যিসকলে পাব লাগে তেওঁলোকেহে পাব আজিও আঁচনিৰ ক্ষেত্ৰত একে ঘৰত 4টা আঁচনি পৰি আছে খবৰ লওক একে ঘৰত 4টা আঁচনি পৰি আছে বিজেপি কৰা মানুহখিনিয়ে সুবিধাবোৰ পাই আছে আমাৰ দিনত চৰকাৰী আঁচনি চৰকাৰ হয় সকলৰ আৰু সকলোৱে বিজেপি হওক কংগ্ৰেছ হওক বা বেলেগ হওক আমাক ভাল পাওক বেয়া পাওক যদি দুখীয়া আঁচনিৰ সুবিধাটো পাব লাগে পাবই এয়া আমাৰ প্ৰতিশ্ৰুতি গৌৰৱকৈ বিৰতিৰ সময় হৈছে মই এইখিনি কথা ৰৈ পেলাই ইয়াৰ পিছতেই আপোনালোকৰ দলটো কেনেকৈ সাজু হৈছে ৰাজনীতিৰ বাবে বা নিৰ্বাচনৰ বাবে প্ৰিয়ংকা গান্ধী আহিছে মই কৈছোৱেই আৰু এটা ভয়ংকৰ অভিযোগ উত্থাপন হয় কংগ্ৰেছৰ ক্ষেত্ৰত যে ইয়াত টিকটৰ ক্ষেত্ৰত বৰ পইচা পাতিৰ কিবা বিত্তীয় লেনদেন হয় যিটো কথা বিভিন্ন সময়ত শুনা যায় সেইখিনি কথা মই মুকলিকৈ আপোনাৰ লগত অকণমান পাতিবলৈ চেষ্টা কৰিম নিজৰ সময় হ'ল এটি বিৰতিৰ পিছত আহি আছোঁ থাকিব গৌৰৱকৈ কৈতা কৰি মই আকৌ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু কাইলৈ প্ৰিয়ংকা গান্ধী আহিব তেখেত প্ৰত্যক্ষভাৱে অসমৰ এই গোটেই আপোনালোকৰ কংগ্ৰেছী নিৰ্বাচনৰ যুঁজখন নেতৃত্ব দিব মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিটো কথা মই কৈ গৈছিলোঁ অভিযোগ যে বিৰাট টকা পইচাৰ লেনদেনৰ বিনিময়ত আপোনালোকৰ দলীয় টিকট দিয়া হয় এই আপোনালোকে যে মোটামুটি প্ৰায় ইমান কিবা শতাধিক প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে পইচা পাতিৰ যথেষ্ট লেনদেন হয় লগতে মই আকৌ এডো কৰিব লগা হৈছে নকৰোঁ বুলি ক'লোঁ বিহালীৰ উপ নিৰ্বাচনৰ কথা আহিছিল আপুনিও আপোনাৰ নামতো বিত্তীয় লেনদেন হৈছে বুলি কৈছিল যে কংগ্ৰেছত যোগদান নকৰাকৈ কোনোবাই টিকট পাই গ'ল এই গোটেইবিলাক সামৰি যিহেতু তেখেত কাইলৈ আহিব কেনেধৰণে আপোনালোক সাজু হৈছে প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত চাওক ৰাজনীতিত প্ৰচাৰ অপপ্ৰচাৰ হ'বই কথাবোৰ কোনোবাই সঁচা ক'ব কিছুমান মিছলীয়া কথা ওলাব আৰু এইটো আজিৰ তাৰিখৰ ৰাজনীতি নহয় ইয়াৰ আগৰ ৰাজনীতি আৰু সেইকাৰণে আৰু আজিতো আৰু সাংঘাতিক আজিতো আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ আজিতো ভিডিঅ'বোৰ ওলাব আজিতো কোনোবা ফেক টুইটাৰ একাউণ্ট ফেক ফেচবুক একাউণ্ট মোৰ পৰা মোৰ কিবা ফেক ষ্টেটমেণ্টো ওলাব তো সেইকাৰণে আজিৰ তাৰিখত ৰাইজক মই ভাবোঁ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ইমেজবোৰ মফ হৈ যায় মুখখনবোৰ মফ হৈ যায় ষ্টেটমেণ্টবোৰ মফ হৈ যায় আপোনালোকৰো কেতিয়াবা লগো মফ হৈ যায় আপোনালোকৰ লগো দেখাই কৈ দিলে যে মই কিবা এটা কথা কৈছোঁ তো মই ভাবোঁ বহল যদি চিন্তাৰে মই আপোনাৰ প্ৰশ্নৰ উত্তৰটো দিওঁ যে আজিৰ তাৰিখত আমি নিজৰ মানুহখিনি
বুজোৱাটো উচিত যে কেনেদৰে সঁচা আৰু মিছা মাজত কেনেদৰে অন্তৰটো কেনেকৈ ওলাব পৰা যায়, কথাবোৰ শুনোতে কেনেকৈ নিজে নিজৰ মনেৰে বিশ্লেষণ কৰি ইয়াৰ যোগ্যতাটো আছেনে নাই, এই ক্ৰিয়েটিভ ক্ৰিটিকেল থিংকিংটো বহুত প্ৰয়োজন। মাত্ৰ কোনোবাই ক'লেই যে সঁচাটো নহয়। মুখ্যমন্ত্ৰীটো ঢেৰ কথা ক'লে, কোনটো সঁচা কথা প্ৰমাণ? মুখ্যমন্ত্ৰীয়ে ক'লে ৰাহুল গান্ধী ডাঙৰীয়া বডি ডবল ব্যৱহাৰ কৰে, বডি ডবল হ'ল নেকি? মুখ্যমন্ত্ৰীয়ে ক'লে এটা সময়ত এইটো মোৰ শেষ নিৰ্বাচন, মই আকৌ নিৰ্বাচন নেখিলোঁ, এইটো সঁচা নেকি? মুখ্যমন্ত্ৰীয়ে ক'লে যে ময়ো জুবিন, আমিও জুবিন। সেইকাৰণে যে কথা ক'লেই যে সঁচা নহয়তো, আৰু সেইকাৰণে কেতিয়াবা কি হয়, আমাৰ সাংবাদিকসকলো বা সাংবাদিক জগতত আমি কি কৰোঁ যে নিশ্চয় প্ৰশ্নটো সুধিবই লাগিব, যেতিয়া অভিযোগ আহিছে প্ৰশ্নটো সুধিব লাগিব। কিন্তু প্ৰশ্ন সোধোতে এইটো এটা আমাৰ বাস্তৱ আমাৰ পৰিস্থিতি, এইটোৱে সমস্যা যে প্ৰশ্ন সোধোতে কেতিয়াবা আমি মিছাটো দোহাৰি দিওঁ আৰু কেতিয়াবা সঁচাটো আমি দোহাৰি দিওঁ। সেইকাৰণে মই ভাবোঁ ৰাইজে এইখিনি কথা ভালদৰে জানে। আৰু যিহেতু আমি টিকেটৰ কথাবোৰ পাতিছোঁ, মই নিজে স্ক্ৰিনিং কমিটি চেয়াৰপাৰ্চন, মই নিজে ৰাজস্থানত গৈছোঁ, কৰ্ণাটকত গৈছোঁ, নিজে মই দেখিছোঁ আজিৰ তাৰিখত মানে প্ৰচেছ ইমান মানে চাইণ্টিফিক হৈ গৈছে, ডাটাবোৰ পাই গৈছে। আগতে ডাটা নাছিল, আজি ডাটা সংৰক্ষণ কৰা মানে কল চেণ্টাৰ যোগেদি আমি 1 ছেকেণ্ড আধা ঘণ্টাতে গম পাই যাওঁ যে আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীখিনি কাম বিচাৰিছে, কাকো ফাঁকি দিব নোৱাৰে। আৰু সেইখন কৈ সিদ্ধান্ত আমাৰ দলৰ ৰাজ্যিক বা কেন্দ্ৰীয় নেতৃত্ব যদি মই ফাঁকি দিওঁ কি নহয়, উপযুক্ত ব্যক্তিক কৈ মই বেলেগ আনজনক মই তেখেতৰ প্ৰশংসা কৰোঁ, এতিয়া ময়ে ধৰা পৰিম আৰু মোৰ ৰাজনৈতিক ক্ৰেডিবিলিটিৰ ওপৰত প্ৰশ্ন উত্থাপন হ'ব। মোৰ কেন্দ্ৰীয় নেতৃত্বে মোক প্ৰশ্ন কৰিব যে আমাৰ চাৰ্ভে কৰাটো গম পাইছোঁ যে এইজন জিকিব লাগে, তুমি কিয় সেইজন লৈছা? তেওঁলোকৰ কাণত নপৰিব নেকি? যিখিনি কথা আপোনালোকে কৈছে নিশ্চয় তেওঁলোকৰ কাণত পৰিব। যে তাৰপিছত তেওঁলোকে নিজে তদন্ত কৰিব কি সঁচা নেকি, কিবা এটা হৈছে, কোনোবা নতুন গাড়ী লৈছে নেকি, নতুন কিবা ফৰ্চুনাৰ গাড়ী কোনোবা লৈছে নেকি, এনেকুৱা হ'বগৈ। যাৰ ওচৰত আছে ধৰা পৰিব, যাৰ ওচৰত একো দেখা নাই, আগৰ স্কৰ্পিঅ'টো ঘূৰি আছে, গম পাই যাব, হয়নে নহয়? তো সেইকাৰণে মই ভাবোঁ যে আমাৰ দলৰ নেতৃত্বও এইবোৰ চব কথা শুনিলে তেওঁলোকে বিশ্লেষণ কৰে আৰু জনসাধাৰণকো বিশ্লেষণ কৰা উচিত। কিন্তু মই এতিয়া ধৰক আগতে আলি কুলি বুলি কয়, মই সেইটো বাৰু ইমান তেনেকৈ ব্যৱহাৰ নকৰোঁ, হ'লেও চাহ বাগানত আপোনালোকৰ দলৰ যিটো গ্ৰহণযোগ্যতা এসময়ত আছিলে, সেই গ্ৰহণযোগ্যতাটো হ্ৰাস পাইছে। আৰু সেইটো আপুনি স্বীকাৰ কৰে নকৰে মই নাজানো, কিন্তু আৰু সেই আপোনাৰ জেগাটোৱেই বিজেপিয়ে মূলতঃ লক্ষ্য কৰি লৈ উজনি অসম বা আপোনাৰ দক্ষিণ পাৰ, উত্তৰ পাৰ যিকোনো অঞ্চলত বিশেষকৈ তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, এই চাহ বাগান অধ্যুত শোণিতপুৰ একদম সোমাই পৰিছে, হাৰাই গৈছে। আপোনালোকে সোমাবলৈ চেষ্টা কৰিছে, মই নাই কৰা বুলি নকওঁ, কিন্তু যি পৰ্যায়ত হ'ব লাগিছিল নাই হোৱা। ঠিক একেদৰে পাহাৰ আপোনাৰ কাৰ্বি আংলঙেই হওক, দুইখন পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, ঠিক একেদৰে BTR, য'ত ধৰক জনজাতীয় আমাৰ দাদা ভাইসকল আছে, তাতো আপোনালোকৰ সাংগঠনিক ভেটি যুঁজিব পৰাকৈ সবল নহয়। চাওক, আমাৰ এই বিভিন্ন জাতিৰ কথা যে আপোনালোকে ক'লে, প্ৰত্যেক জাতিৰ মানুহবোৰ চাইছে যে বৰ্তমান চৰকাৰ দিনত আমাৰ জাতিৰ বাবে কি উন্নয়ন হ'ব, আৰু তাৰ পিছত তেওঁলোকে নিৰ্ধাৰিত কৰি ভোট দিয়ে যে আমি এইখন চৰকাৰ বা এইজন প্ৰতিনিধিক আমি ঘূৰাই আনিব লাগে নে নালাগে। এতিয়া জনজাতিসকলে কি বিশ্লেষণ কৰিব? জনজাতিসকলে বিশ্লেষণ কৰিব যে আমাক যিমান গুৰুত্ব প্ৰায়তঃ তৰুণ গগৈদেৱে দিছিল, আমাৰ জনজাতিসকলৰ নেতৃত্বক দিছপুৰ কইনাধাৰ মাটি পঠাই আমাৰ লগত আলোচনা কৰিছিল, আজি তাৰিখটো আমাক বৰ্তমানৰ মুখ্যমন্ত্ৰী সন্মানে নকৰে। জনজাতিসকলে বিশ্লেষণ কৰিব যে আজি আমি 6 schedule যোগেদি নিজৰ মাটি, ভূমি আৰু সংৰক্ষণ আমি দিবলৈ বিচাৰোঁ, কিন্তু আমাৰে 40,000 বিঘা মাটি আমাৰ লগতে আলোচনা নকৰাকৈ আদানী, আম্বানী, পাটাঞ্জলিক দিয়া হৈছে। চাহ জনগোষ্ঠীয়ে কি বিশ্লেষণ কৰিব যে আমি ইমান দিনৰ পৰা আমি 6টা জনগোষ্ঠী আমি জনজাতিকৰণৰ দাবী কৰিছিলোঁ, ডিচেম্বৰ মাহত চৰকাৰে কেবিনেট এটা ৰিপৰ্ট পেছ কৰি খুব বাবা ল'বলৈ আৰম্ভ কৰিলে। এতিয়া মুখ্যমন্ত্ৰী নিজে নিৰ্ধাৰিত কৰি ল'লে যে বিধানসভা নিৰ্বাচনৰ আগত চাহ জনগোষ্ঠীয়ে জনজাতিকৰণ নাপায়। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাই নকৰিলে। প্ৰধানমন্ত্ৰী বাৰম্বাৰ আহি আছে, যিগৰাকী নিজে কৈছিল যে 6 মাহৰ ভিতৰত হৈ যাব। চাহ জনগোষ্ঠী সেইখিনিও চাই আছে। চাহ জনগোষ্ঠীয়ে চাইছে আমাৰ চাহ উদ্যোগটো কোনফালে গৈছে, গোটেইবোৰ বাগান বিজেপি নেতাসকলে কিয় ল'বলৈ আৰম্ভ কৰিছে, ডাঙৰ ডাঙৰ কোম্পানীবোৰ কিয় ভালকে চলাব পৰা নাই, চাহ উদ্যোগটো প্ৰায় নাইকিয়া কিয় হৈ গৈছে। শ্ৰমিকসকলে আজি হাজিৰাৰ কাৰণে, তিনিচুকীয়া শ্ৰমিকসকলে আজি অৰুণাচললৈ কিয় যাবলৈ হৈছে হাজিৰাৰ কাৰণে। কেনেকৈ 250 টকা তেওঁলোকে চলাব যেতিয়া দোকানত হাজিৰা কৰিলে 450 টকা পায়।
এইখিনি চাই আছে তেওঁলোকে চাই আছে চাহ জনগোষ্ঠী ল'ৰাবোৰ যে আমিতো স্কুল যোৱাৰ ৰাস্তাবোৰ নাই আমাৰতো স্কুলবোৰ বন্ধ কৰি দিলে আদৰ্শ স্কুলৰ নামত খালি বিল্ডিং আছে ভিতৰত শিক্ষক নাই আমি কোৱালিটি শিক্ষা পোৱা নাই আমাৰ চাহ জনগোষ্ঠী আমি ৰাজনৈতিকভাৱে আমি আগতে কংগ্ৰেছ চৰকাৰ দিনত আমাৰ বিমানন্দ তাঁতী ডেপুটি স্পীকাৰ আছিলে পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী আছে পৃথ্বী মাঝি ডাঙৰীয়া স্পীকাৰ আছিল আৰু আজি ৰাজনৈতিকভাৱে কোনজনক আমি দেখোঁ যে তেওঁলোকে বিজেপি দলৰ ডাঙৰ নেতা আছিলে একে সময়ত অজিত সিং ডাঙৰীয়া প্ৰমোদা ডাঙৰীয়া মন্ত্ৰী আছিল তো বিভিন্ন কথা মাত্ৰ দলৰ সাংগঠনিক স্থিতি লৈ চৰকাৰে কি কাম কৰি আছে চৰকাৰে সেই জনগোষ্ঠীক বা জাতিক সেই অঞ্চলত উন্নয়ন আনিব পাৰিছে নে পাহৰিয়ে গ'ল যি হ'ব পাৰে কংগ্ৰেছ এটা সময়ত ভাবিছে যে তেওঁলোকে ভোট দিবই আৰু যি অহংকাৰ যদি কয় বহুত বছৰ পিছত আহিলে এই অহংকাৰটোতো 5 বছৰ ভিতৰতে সোমাই গৈছে বিজেপি দলৰ ভিতৰত সেইকাৰণে যদি আপোনালোকে যোৱা বিটিয়া নিৰ্বাচনৰ ফলাফল চায় বঙালী সমাজ সাধাৰণতে বিজেপিক ভোট দিয়ে কিন্তু যোৱা বিটিয়া নিৰ্বাচনত নিদিলে অসমীয়া গাঁৱৰ ভিতৰত বিজেপি ভোট নাপালে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিটিয়া নিৰ্বাচনত 9টা চিট আনিবলৈ সক্ষম হৈছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 9টা চিট ভৰাব নোৱাৰিলে 9টা চিট কমাই 5টা চিট লৈ আনিলে সেইকাৰণে কোনো দলৰ ভোট সদায় যে ফিক্সড হৈ থাকে নহয় কাম কৰি থাকিব লাগিব লাগি থাকিব লাগিব আৰু ৰাইজো মই ভাল পাওঁ যে কোনো দলৰ প্ৰতি তেওঁ সদায় যে বংশই দিব লাগে এইটো নহয় সদায় বিশ্লেষণ কৰি সঠিক যে ভোট দিব লাগে বিবেক ভোট যে দিব লাগে সেইটো দিয়ক এতিয়া মই আপুনি অথনি আজিৰ দিনতে সংবাদমেলত কৈছিল যে এবাৰ পুৰণি কংগ্ৰেছী বনাম নতুন কংগ্ৰেছী হ'ব আপুনি যিহেতু বিশেষকৈ আপুনি যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি মই এইটো কথা কোৱা নাই যে আপুনি যুৱ প্ৰজন্ম হোৱাৰ কাৰণে চব টিকটবিলাক যুৱ প্ৰজন্মই পাব লাগিব কিন্তু নতুন প্ৰজন্ম আপুনি নতুন কংগ্ৰেছৰ ধাৰণাটো আপুনি কৈছে নতুন কংগ্ৰেছৰ ধাৰণাটো কৈছে টিকট দিয়াৰ ক্ষেত্ৰত নতুন প্ৰজন্ম মহিলা সমাজ কি ধৰণে আপুনি অগ্ৰাধিকাৰ দিব আপুনি বা আপোনালোকে নতুন মানে যি ৰাজনীতিটো নতুন হৈছে নতুন মানে মাত্ৰ বয়সত কম নহয় ৰাজনীতিত নতুন কংগ্ৰেছত নতুন মই কৈছো যে বহুত ডক্টৰ লয়াৰ ডেণ্টিষ্ট এডভোকেট তেওঁলোকে যোগদান দিছে আচলতে বয়সত তেওঁলোকে নহয় কিন্তু ৰাজনীতিৰ প্ৰতি এটা আকৰ্ষণ নিজৰ মনৰ ভিতৰত তেওঁলোকৰ সৃষ্টি আহিছে আৰু ৰাজনীতি ভৰি দিছে আহিছে কংগ্ৰেছত আহিছে যিহেতু তেওঁলোকে বৰ্তমানত বিজেপি নেতৃত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমত যি দিশত লৈ গৈছে সেয়া লৈ চিন্তিত যে আমি অসম কলৈ গৈছো যি অসমত আমি ডাঙৰ হলো যি অসম আমি প্ৰায় তৰুণগোদেৱৰ দিনত দেখিলো সেই অসমৰ পৰা আমি ইমান আঁতৰি গৈছো কোনফালে গৈছো বহুত ৰাইজ সজাগ ৰাইজ আজি চিন্তিত এয়া মহিলা হওক যুৱ প্ৰজন্ম হওক বা আমাৰ একদম ৰাজনীতিক হওক নুবুজা মানুহবোৰে হওক আজি সেইকাৰণে সকলোৱে কংগ্ৰেছত আহিছে আৰু সকলোকে ৰাজনৈতিকভাৱে পৰিপক্ক বা ৰাজনৈতিকভাৱে নতুন সকলোকে আমি সুবিধা দিয়াটো আমি বিচাৰো মোৰতো ইচ্ছা যে মই কিয় আমি দলৰ জ্যেষ্ঠসকলৰ লগত ঘূৰি আছো মইতো আমাৰ নতুন যে আমাৰ কংগ্ৰেছত আহিছে তেওঁলোককো লৈ মই ৰাইজৰ মাজত লৈ যাবলৈ বিচাৰো যিহেতু মানুহক মই বাৰ্তা দিবলৈ বিচাৰো কি ৰাজনীতিত সকলোৱে ভৰি দিব পাৰে খালি যে তোমালোকে খুব পইচা থাকিব লাগে তোমাৰ ওচৰত এইটোও নহয় চাওক ইজন মানুহটো ইজন যুৱক এজন সামাজিক এক্টিভিষ্ট তোমালোকৰ যে বহুত মানে পৰিয়ালৰ বেকিং থাকিব লাগিব নহয় চাওক এগৰাকী যুৱতী নিজৰ ডিজিটেল মাধ্যম যোগেদি আজি সমগ্ৰ অসমত আজি তেখেতৰ ভিডিঅ'বোৰ চৰ্চিত হৈছে কোনোবাই যে নহয় মোক পলিটিক্স ইলেকশ্যন খেলিব লাগিব নহয় এজন চাওক এজন লয়াৰ হাইকোৰ্টত কেছ কৰে কিন্তু আজি তাৰিখত আজি টিকেটৰ কাৰণে এছপিৰেণ্ট কংগ্ৰেছ এয়া হ'ল কংগ্ৰেছৰ মঞ্চ যি মঞ্চত সকলোৱে আহিব পাৰে মই তেওঁলোকৰ লগত লৈহে মই বাস্তৱত যদি মোক ব্যক্তিগতভাৱে সোধে তেওঁলোকক মই আগত ৰাখিবলৈ বিচাৰোঁ মই বেকত থাকিবলৈ বিচাৰোঁ মই আৰু এটা বিৰতিৰ সময় হ'ল তাৰপিছতে মই অকণমান যিটো মিত্ৰ শক্তি এলায়েন্সৰ কথাটো আহিব যথেষ্ট চৰ্চিত হৈ আছে কিন্তু কিমান পকিছে মই নাজানো বিষয়বস্তুটো সকলো আশাবাদী বিশেষকৈ দলীয় কৰ্মকৰ্তা সকলো দলৰে যে মিত্ৰতা হ'ব কিন্তু কি পৰ্যায়তনো আছে বিশেষকৈ মিত্ৰতাক কেন্দ্ৰ কৰিয়ে গোটেই ইমিডিয়েট যিটো কজ হ'ল তৎকালীন যিটো কাৰণ সেইটো হৈ গ'ল যি কি নহওক মোৰ বাবে 12,000 বিঘা কাৰণ মই এতিয়া বিৰতি লৈছোঁ বিৰতিৰ পিছতে আহি আছোঁ গৌৰৱ গগৈ ডাঙৰীয়া থাকিব মিত্ৰতাৰ ওপৰত অকণমান কথা পাতিম আমাৰ অতিথি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া মই বিৰতিলৈ যোৱাৰ পূৰ্বে কৈছিল যে আমি মিত্ৰতাক লৈ পেলাই কিছু কথা পাতিম যিহেতু দেৱব্ৰত শইকীয়াই প্ৰচেছটো আগবঢ়াইছিলে তাৰপিছতে ভূপেন বৰা ডাঙৰীয়াক দায়িত্ব দিয়া হৈছিল আকৌ ৰকিবুল হুছেইন ডাঙৰীয়াক আপুনি হেনো দায়িত্ব দি দিলে তাৰপিছত আৰু কি হ'ল আমি নাজানো কি পৰ্যায়ত আছে মিত্ৰতা অলপ দিনৰ পিছত আপোনালোকে এটা ছবি দেখা পাব যে কংগ্ৰেছ দল আৰু বিভিন্ন দল আমাৰ দলৰ শীৰ্ষ নেতৃত্ব মানে এজনে আনজনক লাড্ডু খুৱাই আছে আমি ইমান পৰ্যায়লৈ মিঠা লাড্ডু নে তিতা লাড্ডু এতিয়া আৰু
আপোনাৰ মুখখনটো চাব গম পাই যাব আমাৰ মুখখন চালে গম পাই যাব যে মিঠা নে তিতা এতিয়া আৰু ক'বলৈ গ'লে অলপ মিঠাও হ'বলৈ তিতাও হ'ব কিন্তু কিছুমান চিট আমাক এৰিবলৈও হ'ব কিছুমান চিট তেওঁলোকক এৰিবলগীয়া হ'ব তাত অলপ মানে অলপ থাকিবই আৰু কিন্তু বাই এণ্ড লাৰ্জ মানে আমি আপোনালোকক অলপ দিনৰ পিছতে সেই ছবিটো দেখাম মই এই কথাটো মই জানিব বিচাৰিছোঁ যে এই গাঁঠিটো কেনেকৈ ছিগিব ধৰক আপোনালোকৰ বিধায়ক একে ৰচিদ মণ্ডল তেখেতে ৰাইজৰ দলত যোগদান কৰিছে আপোনালোকৰ নিলম্বিত বিধায়ক বাঘ বড়োকে মন দিয়া হ'ল শৰ্মা গান্ধীয়ে যোগদান কৰিছে তেখেতসকলেতো এনেই যোগদান কৰা নাই এইটো একেবাৰে ৰাজনৈতিকভাৱে সচেতন নোহোৱাজনেও গম পাব যে তেওঁলোকে এটা দৰদাম কৰিব ৰাইজৰ দলৰ হৈ পেলাই এই গাঁঠিটো আপোনালোকে কেনেদৰে ভাবিব ৰাইজে আমাক বাধ্য কৰাইছে আৰু ৰাইজে বিচাৰে যে ব্যক্তিগতৰ কাজিয়া পাহৰি বিৰোধী দলবোৰ একত্ৰিত হওক ডেফিনেটলি আৰু সেইকাৰণে ৰাইজৰ কথা অনুসৰি ৰাইজৰ প্ৰতি যে আমাৰ দায়বদ্ধতা আছে ৰাইজে আমাৰ ওপৰত যে আস্থা প্ৰকাশ কৰিছে তাৰ কাৰণে আমি গোটেইখিনি কথা আমি নিয়চিত বৃহত্তৰ স্বাৰ্থত অসমৰ স্বাৰ্থত অসম ভয়মুক্ত অসম হওক উৎপাদনশীল অসম হওক প্ৰগতিশীল অসম হওক বাক স্বাধীনতা ঘূৰি আহক আমাৰ মাজত আমি পুনৰবাৰ ক'ব পাৰোঁ যে অসম অহংকৰ আজানৰ অসম এই পৰিস্থিতিটো ঘূৰি আহক তাৰ বাবে আমি সকলোৱে একগোট কাৰণেহে কৈছোঁ যে প্ৰায় আমাৰ কথাবোৰ আমাৰ শিল্পী মহোদয়ে যথেষ্ট আগবঢ়াই লৈ গ'ল মই এক খোজ দুই খোজ আৰু আগবঢ়াই লৈ গৈছিলোঁ মাত্ৰ মানে খালি এই আমাৰ লাৰু ডাবৰ ওপৰত মানে ফিটাটো মাৰিবলৈহে আছিলে এই ফিটা মাৰোঁতে মানে অলপ ছিঙি যোৱা নাই অলপ অকণমান অলপ লাহে হৈ গ'ল যি কাম আমি ভাবিছিলোঁ ৩-৪ দিনৰ ভিতৰত হৈ যাব এতিয়া ৮-৯ দিনৰ ভিতৰত হৈ যাব প্ৰায় কাম সম্পূৰ্ণ সম্পূৰ্ণটো আমি ধৰক আজিৰ পৰা এসপ্তাহৰ আগৰ পৰা কথাটো শুনি আছোঁ আৰু দিন যিমানে চকু চাপিছে অখিল গগৈ ডাঙৰীয়া সংবাদ মাধ্যমৰ আগত কৈ আছে যে আমি একেলগে যাব লাগে কংগ্ৰেছক আমি কৈ আছোঁ কিয় কৰা নাই লাষ্টত তেওঁ ক'লে যে নহয় তেওঁ যথেষ্ট এটা পজিটিভ ষ্টেটমেণ্ট তেওঁ নিজৰ ফেচবুকত দিলে এইটো মোক দেখাইছিলোঁ আৰু এই ক্ষেত্ৰতো মই আপোনালোকে চাব ভূপেন বৰাৰ প্ৰসংগটো মানে অখিল গগৈ ডাঙৰীয়া মন্তব্য লুৰিণজ্যোতি গগৈ ডাঙৰীয়া মন্তব্য মই আমাৰ ফালৰ পৰা আমি স্বাগতম জনাইছোঁ সেইটো আমিও দেখিছোঁ তেখেতসকলে এতিয়া কথাটো হ'ল যে তাৰ পিছত এতিয়া আপুনি কৈছে যে আপুনি এখোজ দুখোজকৈ আগুৱাই লৈ যাব মিত্ৰতাৰ গোটেই প্ৰচেছটো ৰকিবুল হুছেইন থাকিব নে লগত চব মই কৈছোঁ নে চব কাৰণ মানে কেম্পেইন কমিটিখন কোনে চাব মানে মই সেইকাৰণে সুধিছোঁ আপুনি কেম্পেইন কমিটিটো গোটেই বস্তুটো মই কেম্পেইন মানে ইলেকশ্যনৰ কেম্পেইনে কৰা নাই মিত্ৰতাৰ শক্তিটো গোটেই কেম্পেইন গোটেইবোৰ বিকজ ৰকিবুল হুছেইন ডাঙৰীয়া এগৰাকী লোকসভা সমষ্টি সাংসদ তেওঁৰ নিজৰ সমষ্টিত আছে তেওঁৰ তলত সমষ্টিত আছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এজন সাংসদ তেওঁৰ সমষ্টিত আমি আলোচনা কৰিব লাগিব মই এজন যোৰহাট লোকসভা সমষ্টিৰ সাংসদ মোৰ নিজৰ সমষ্টিলৈ আলোচনা কৰিব লাগিব বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া তেওঁ বিভিন্ন জিলাৰ লৈ তেওঁলোকক আলোচনা কৰিব লাগিব ত' নিশ্চয় আমাৰ এই ক্ষেত্ৰত মই কৈছোঁ যেতিয়া আমি ৰাইজৰ মাজত মুকলি কৰিম নিশ্চয় আমি নিজৰ মাজতো চৰ্চা কৰাৰ পিছত এটা কনচেনচাছ হোৱাৰ পিছতহে আমি গোটেইখিনি কথা ৰাজহুৱা কৰিম আপোনালোকে নিজাববীয়াকৈ কিমানমান চিট মানে অৱতীৰ্ণ হোৱাৰ এতিয়া আৰু আমাৰ আমি এতিয়া আপুনি আৰু আমাৰ নেগচিয়েশ্যনবোৰ লেহেমীয়াবলৈ চেষ্টা নকৰিব এতিয়া আৰু যি সময়ত আমি একদম ভাল গতিত গৈ আছোঁ প্ৰায় শেষৰ ফালে আহিছোঁ মই মিডিয়াৰ সন্মুখত যেতিয়া মই হ'ব আৰু খুব শেষৰ ফালে আছোঁ ফাইনেল লেপ আমি যদি 4টা লেপ মাৰিব লাগে আমি CLP 2টা লেপ মাৰিলে মই 1টা লেপ মাৰিলোঁ লাষ্ট লেপটোহে মাৰিব লাগে এই লেপ মাৰাৰ পিছত আমি গোটেই হাত ধৰি আমি ফিনিছ লাইন ক্ৰছ কৰিম কাৰ্যকৰী হ'বগৈনে গোটেই মই বাৰে বাৰে সুধি আছোঁ কথা অন্য কথা নাই যে আপুনিতো এনেদৰে প্ৰশ্ন সুধি ৰাইজৰ মানুহৰ মাজত সন্দেহ সৃষ্টি কৰিছে সন্দেহ মই একেবাৰে সৃষ্টি কৰা নাই আমি একো কোৱা নাই লুৰিণজ্যোতি গগৈ ডাঙৰীয়া একো কোৱা নাই অখিল গগৈ ডাঙৰীয়া একো কোৱা নাই আমি চব পজিটিভ হৈ নহয় চাওক দাদা আপুনি ৰাজনীতিত আপুনিও যথেষ্ট অভিজ্ঞ কিছুমান কথা ৰাজনীতিত মুখেৰে ক'ব নালাগে কিছুমান কথা মানে কথাৰ সময় পৰিৱেশ আকাৰ ইংগিত ধৰণ হয় অসমৰ প্ৰতিজন মানুহে বিচাৰিছে যে এটা শক্তিশালী বিৰোধী হওক সুস্থ গণতন্ত্ৰৰ বাবে শক্তিশালী বিৰোধী লাগে ইভেন সামাজিক মাধ্যমত যথেষ্ট দিগ্গজ মানুহে লিখিছে আপোনালোকে হ'ব পাৰে আমাক শক্তিশালী বিৰোধী হিচাপে চাবলৈ বিচাৰে আমি পৰৱৰ্তী দিনত এই মুহূৰ্তৰ কথা কৈ আছো বাকীটো জনতা জনাৰ্দনৰ কিন্তু আপুনি মই ইয়াত আৰু বহি পেলাই আমি শক্তিশালী বিৰোধী হ'বলৈ আমি আগবাঢ়ি যোৱা নাই আমি আগন্তুক দিনত অসমখন এখন অপশাসনৰ পৰা মুক্তি দিয়াবলৈ নতুন চিন্তাৰে চৰকাৰ গঠন কৰিবলৈ আমি আগবাঢ়ি গৈছোঁ আপুনি প্ৰত্যক্ষভাৱে অৱতীৰ্ণ হ'ব নেকি মই ক'ব নোৱাৰোঁ সেইটো আমাৰ দলৰ নেতৃত্বৰ ওপৰত দলৰ নেতৃত্বই আমাক কি নিৰ্দেশ দিয়ে আমাক তেওঁলোকৰ ওপৰত মইতো সদায় কৈছোঁ ইয়াৰ আগতেও কৈছোঁ
যে দলে যি ভাল দেখে তেওঁলোকে কওক, আমি চব ফালৰ পৰা মানসিকভাৱে প্ৰস্তুত। মানে কেতিয়াবা এনেকুৱা হয়, ধৰক মই সেইটো আগৰ নিৰ্বাচনতো দেখিছিলোঁ, কংগ্ৰেছে সময়ে সময়ে পৰিৱেশে যেতিয়া কয় তেখেতসকলৰ দিগ্গজ নেতাসকলক ৰণত নমাই দিয়ে। যেনেকৈ ধৰক ৰকিবুল হুছেইন চামগুৰি বিধায়ক হৈ থাকোঁতেও আপোনাৰ তাত নমাই দিলে, ধুবুৰীত নমাই দিলে। অৱঞ্চিত দাসৰ দৰে নেতাকো নিৰ্বাচনত অৱতীৰ্ণ কৰাইছে আপোনাৰ সম্ভৱতঃ 16 চনত। গতিকে তেখেত তেনেকুৱা পৰ্যায়ৰ পৰ্যন্ত বা সেইসকল প্ৰথম শাৰীৰ নেতাসকলৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে নেকি? এইটো দলৰ নেতৃত্বৰ ওপৰত, সভাপতি সেইকাৰণে দলৰ কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত। যিহেতু আমি দলৰ মানে আমি ৰাজ্যিক নেতৃত্বৰ অংশ হিচাপে আমি নিজৰ দায়িত্বখিনি পালন কৰিম, কিন্তু আজি দলে ক'ব যে আজি সদনৰ ভিতৰত নহয় বিধানসভাৰ ভিতৰত আমাক চাবলৈ বিচাৰে, দলে ক'ব। সেইকাৰণে আমি কেন্দ্ৰীয় নেতৃত্বক মই মোৰ ফালৰ পৰা কোৱা আছে যে মোক যি নিৰ্দেশ দিওঁ মই চবফালৰ পৰা প্ৰস্তুত হৈ আছোঁ। আৰু মূল কাম হ'ল আজিৰ তাৰিখত পুনৰবাৰ আপোনাৰ প্ৰশ্নলৈ উভতি গৈছোঁ যে আজিৰ তাৰিখত আমাৰ লক্ষ্য হ'ল যে এলায়েন্সটো আমি সোনকালে শেষ কৰোঁ। ঠিক আছে, মই আৰু এটা বিৰতি ল'ম, তাৰপিছতে শেষ অংশলৈ আহিছোঁ। শেষ অংশত মই ডেফিনেটলি অকণমান পাকিস্তানলৈ যাব লাগিব, মানে ডাইৰেক্টলি নহয়, কথা কথা মাজে এতিয়া ভিছা লৈ যাওঁ নে নাযাওঁ সেইটো বেলেগ কথা, ক'ৰ পৰা ক'ৰ ভিছালৈ ক'ত যাওঁ সেইটো বেলেগ কথা। কি নহওক, যিহেতু কথা বতৰাবিলাক ওলাইছে, মই সঁচা কথা ক'বলৈ গ'লে কিছুমান জনা কথা, পাতিব নলগীয়া কথাও মানুহৰ যিটো কিউৰিয়চিটি সেইটো কাৰণে পাতিব লগা হয়, সাংবাদিক হিচাপে জানিব বিচাৰিম আপোনাৰ পৰা। গতিকে বিশেষ অংশ মই বেছি সময় গৰু বাইদেউ নলওঁ, দেখিছোঁ আপুনি ৰাতিপুৱাৰ পৰা আপোনাৰ চিডিউল, কাইলৈ চিডিউল আৰু ৰাতিপুৱা কিমান দেৰি আছে এইটো আৰু আপুনি জানিব। মই কৈছোঁৱেই যে পাকিস্তান প্ৰসংগত কথা সুধিব লাগিব। কিছুমান বস্তু মোৰ এথিক্সৰ বাহিৰত, গতিকে মই সেইকেইটা কথা নুসুধোঁ যিকেইটা কথা সুধিব নালাগে। কোনোবাই ওলো মোক যদি আপোনাক কংগ্ৰেছো কৰি পেলাই কিবা কৰি পেলাই মোৰ উপায় নাই, মই সেইটো পৰ্যায়লৈ যাব নোৱাৰোঁ। কিন্তু ভূপেন বৰা ডাঙৰীয়াৰ ৰেজিগনেশ্যন লেটাৰখন মই দেখা নাই, যিখন তেখেতে লিখিছে, কিন্তু এটা মেছেজ আমি ৰাজহুৱা হৈছে, তাত তেখেতে লিখিছে হেনো, তাত যিহেতু চহী নাই বা মই পোৱা নাই, গতিকে মই ক'ত আমকোত ক'ব নোৱাৰোঁ, যিটো বস্তু ৰাজহুৱা হৈছে সেইটো কৈছোঁ, যে আপুনি যিটো উত্তৰ দিলে সেই উত্তৰটোত তেখেত সন্তুষ্ট নহয়। আপুনি জনসাধাৰণক সৈমান কৰিব পৰা নাই যে আপোনাৰ পাকিস্তান সংযোগ নাই বা কোনো ধৰণৰ কিবা লুকুৱাবলগীয়া কিবা একো নাই। এক, দ্বিতীয়তে হেনো সেইটো সামাজিক মাধ্যম বা তেখেতৰ কিছুমান কথাত উফৰি অহা, গৌৰৱ গগৈ ডাঙৰীয়া, ভূপেন বৰা ডাঙৰীয়াই আপোনাৰ পত্নীৰ কিবা কাম কাজৰ কথা সুধিছিলে, তেনেকুৱাত ৰকিবুল হুছেইন ডাঙৰীয়াই তেখেতক অলপ ধমকি দিলে যে এই প্ৰসংগত যদি তুমি কথা সোধা কথা ভাল নহ'ব। প্ৰথমতে কিমান দূৰ সঁচা? প্ৰথম দ্বিতীয় চব আপুনি হেনো শব্দটো লগাই দিছে, মই কি হ'লেও সুধিছোঁ, চৰ্চা চলিছে কাৰণে সুধিবই লাগিব, সেইকাৰণে মই কি ক'ম। কিন্তু মই ইমান জানো যে আমাৰ কংগ্ৰেছৰ সংবাদমেলৰ পিছত মাত্ৰ এটাহে অংশ সন্তুষ্ট নহয়, সেয়া হ'ল বিজেপি দলৰ শিবিৰ। সমগ্ৰ অসমৰ জনসাধাৰণ আমাৰ স্পষ্ট উত্তৰ, প্ৰত্যেক প্ৰশ্নৰ উত্তৰ পিছত সন্তুষ্ট। অখিল গগৈ ডাঙৰীয়াৰ বাৰ্তাও শুনিলোঁ, অৰুণজ্যোতি গগৈ ডাঙৰীয়াৰ বাৰ্তাও শুনিলোঁ, আনকি ভূপেন বৰা ডাঙৰীয়াও সংবাদ মেলত কৈছিল যে ইয়াৰ পিছত আৰু গোটেই কণ্ট্ৰভাৰ্চিটো শেষ দেই, এইখিনি কথা তেওঁ কৈছিল। তাৰপিছত এই চিঠি যি চিঠিৰ উল্লেখ কৰিছে এইটো তেওঁলোকৰ হয় নে নহয়, তেওঁলোকে নিজে স্পষ্টীকৰণ দিব লাগে যে আপুনি এটা সংবাদ মেলত কৈছিল আজি আপোনালোকৰ নামত এটা বেলেগ চিঠি চৰ্চিত, সেয়া সঁচা নে মিছা তাৰ উত্তৰটো তেওঁ দিয়ক। সেইদিনাতো তেওঁ সন্তুষ্ট, একমাত্ৰ এটাই শিবিৰ সন্তুষ্ট নহয়, সেয়া হ'ল বিজেপি। বিকজ তেওঁলোকে ইমান ডাঙৰ গোবৰা বনাইছিল, ভাবিছিল গোবৰাটো উৰিব, গোবৰাটো মুখ্যমন্ত্ৰী আৰু এঘণ্টা প্ৰেছ কনফাৰেন্সৰ পিছত ফুচ হৈ গ'ল, আৰু আমাৰ প্ৰেছ কনফাৰেন্সৰ পিছতো সকলোৱে সেই চেপ্টাৰটো সেইদিনাই ক্ল'জ কৰি দিলে। দ্বিতীয় প্ৰশ্নটো মই হেনো বুলি কৈছিলোঁ, দ্বিতীয় প্ৰশ্নটো হৈছিলে নেকি? একদম কাল্পনিক কথা। ইয়াততো ইয়াত একো মানে কোন কবি কোন ক'ৰ পৰা এই কল্পনাটোৰ সৃষ্টি হ'ল মই নাজানো। এতিয়া মই আপোনাক আপুনি মন কৰিছে নকৰিছে ডেফিনেটলি কৰিব। এই প্ৰসংগটোৰ আৰম্ভণি কেতিয়া হৈছিল, কেতিয়া যেতিয়া আপোনাৰ নামটো প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব, কিবা হ'ব বা অকণমান চৰ্চালৈ আহিছে নেক্সট, এই গোটেই বস্তুটো, গোটেই প্ৰসংগটো কেতিয়াৰ পৰা আৰম্ভণি হৈছিল নেকি? আপুনি অবজাৰ্ভ কৰে নে? গোটেই মই দেখিছোঁ, আৰু এতিয়া এটা অপবৃত্তি হৈছিল 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা মুখ্যমন্ত্ৰী টুইট কৰিবলৈ আৰম্ভ কৰিলে। তাত এতিয়া চৰ্চা চলিছিল যে গৌৰৱ গগৈ বিশ্ব সভাপতি হ'ব পাৰে, মই নাজানো, মই ক'বলৈ বিচৰা নাই। কিন্তু যোৱা বছৰ ফেব্ৰুৱাৰী মাহৰ পৰা তেওঁ টুইট কৰিব আৰম্ভ কৰিলে। মাৰ্চ বা এপ্ৰিল মাহত কিবা SIT গঠন হ'ল, ছেপ্টেম্বৰ 10 তাৰিখত ৰিপৰ্টটো মুকলি কৰিব লাগিছিল, নকৰিলে। অক্টোবৰ বহি থাকিলে, নৱেম্বৰ বহি থাকিলে, ডিচেম্বৰ বহি থাকিলে, জানুৱাৰী বহি থাকিলে। আমাৰ সময় পৰিৱৰ্তন যাত্ৰা লাহে লাহে আৰম্ভ হ'ল, গুৱাহাটীত আমি গৈ আহিলোঁ। তাৰপিছত তেওঁ 8 ফেব্ৰুৱাৰী এইখিনি কথা মুকলি হ'ল। তো ক'ৰবাত না ক'ৰবাত নিৰ্বাচন কেন্দ্ৰিক, মোক ব্যক্তিগতভাৱে ৰাইজৰ এইটো ওলাই যাব যে আপুনি সভাপতি নহ'ব বা হ'ব নোৱাৰাৰ এটা ষ্ট্ৰক। কিছুমান ৰাজনৈতিক বিশ্লেষকৰ বিশ্লেষণ এনেদৰে, মাত্ৰ
গুৱাহাটীৰ ভিতৰত নহয়, দিল্লীৰ ভিতৰতো। আৰু সেইদিনাই যিদিনা এইখিনি কথা আৰম্ভ হ'ল, সেইদিনাই মোৰ দলৰ নেতৃত্বই মোক ক'লে কি তেওঁ নিবিচাৰে যে তুমি অসমৰ ৰাজনীতিত সক্ৰিয় হোৱাটো, আৰু সেইকাৰণে এই ধৰণৰ পদক্ষেপ লৈছে। ৰাজনীতি কৰা মানুহবোৰতো চব বুজি পায়তো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰ যি প্ৰথম ব্যক্তি যিগৰাকী ৰাজনীতি কৰি আছে, তেখেতৰ আগত ৰাজনীতি কোনো কৰা নাই নেকি? তেওঁ আটাইতকৈ সাফল্যমণ্ডিত ৰাজনীতিবিদ হয় নেকি? নহয়তো। তো সেইকাৰণে যথেষ্ট ৰাজনৈতিকভাৱে অভিজ্ঞ মানুহবোৰ দেখিছে, আৰু আজিও তেওঁলোকৰ ৰাজনীতি সকলোৱে দেখিছে। এতিয়া অসমৰ ৰাইজে কৈছে বোপা তোমাৰ বিৰুদ্ধে একো নাপালে, তোমাৰ দেউতাই তোমাৰ কাৰণে চেনেল নুখুলিলে, তোমাৰ দেউতাই তোমাৰ কাৰণে বাগান নুখুলিলে, তোমাৰ দেউতাই তোমাৰ 18টা কোম্পানী খোলা নাই, সেইকাৰণে এইজনে এনেধৰণৰ কথাবোৰ কৈছে। এয়া সাধাৰণ ৰাইজৰ মাজত চৰ্চা। এতিয়া মই আকৌ আপোনাৰ প্ৰশ্নটোৰ আৰ্যবিলাক শেষ প্ৰশ্নটো কৰোঁ। মই মানে ব্যক্তিগতভাৱে ৰকিবুল হুছেইন ডাঙৰীয়াও ল'ব নালাগে, কাৰণ মোৰ ওচৰত মানে ইমানেই মানে আহিছে মেছেজ যে আপোনাক দেউতাই সেইটো কাম নকৰিলে, আপোনাক কোম্পানীৰ মালিক নকৰিলে, আপোনাক কোনো ধৰণৰ সংস্থাপিত নকৰিলে, আপোনাক এটা পৰ্যায়লৈ আনিলে, তাৰপিছত নিজে যি কৰ, আৰু আপুনি সেইটো 2024 নিৰ্বাচনত আপুনি দেখুৱাই দিলে। আপোনাৰ প্ৰথম টিকট লৈ যোৱা ইণ্টাৰভিউটো মই কৰিছোঁ, অহা ইণ্টাৰভিউটো মই কৰিছোঁ, সেই পৰিৱেশটো আপোনাক জানো ভাল। কিন্তু এতিয়া মই যদি আপোনাক সোধোঁ, চামগুৰি বাই ইলেকশ্যনত তানজিদ হুছেইন 26,000 ভোটত পিছ পৰিলে, হাৰিলে। এইবাৰ বহুকেইজন তাত দক্ষ উচ্চ শিক্ষিত কংগ্ৰেছ কৰ্মীয়ে টিকেটৰ বাবে আবেদন কৰিছে। গৌৰৱ গগৈয়ে বল্ড ষ্টেপ ল'ব পাৰিব? জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাৰিছে, তাৰপিছত টিকেট পালে। মই কংগ্ৰেছ আৰু গৌৰৱ গগৈৰ কথা কৈ আছো, মই পুৰণা কংগ্ৰেছৰ কথা কোৱা নাই, নতুন কংগ্ৰেছৰ কথা কোৱা নাই, পুৰণা ৰাজনীতিৰ কথা কোৱা নাই, নতুন ৰাজনীতিৰ কথা উত্তৰটো দিছো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জালুকবাৰীত হাৰিলে, তাৰপিছত জালুকবাৰীত টিকেট পালে। পাইছে। আমাৰ তিয়ক পল্লৱী শইকীয়া গগৈ ডাঙৰীয়ানীয়ে সদায় কিছুমান ভোটত পিছ পৰি যায়। আমাৰ সেইকাৰণে এবাৰ হাৰিলেই যে তুমি ডিছকুৱালিফাই হৈ গ'লা, তুমি আকৌ কেতিয়াও আবেদন কৰিব নোৱাৰা, এইটোতো কোনো নিয়ম নহয়। সেইকাৰণে আজি আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ আজি স্ক্ৰিনিং কমিটি কাৰ দায়িত্ব, কাৰ হাতত পৰিছে? প্ৰিয়ংকা গান্ধী ডাঙৰীয়া যিদিনা অহাকালি আহিব, স্ক্ৰিনিং কমিটিত আছে আমাৰ কেন্দ্ৰীয় নেতৃত্ব, মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আছে। এই কেন্দ্ৰীয় নেতৃত্ব প্ৰতিটো আসন তেওঁলোকে নিজৰ ৰাজনৈতিক চিন্তাৰে তেওঁলোকে এটা সিদ্ধান্ত ল'ব, আৰু আমি সকলোৱে আমাৰ কেন্দ্ৰীয় নেতৃত্বই আমাক যি কয় আমি মানিবলৈ আমি প্ৰস্তুত কৰিছোঁ। ধন্যবাদ জনাইছোঁ গুৰুক। আচলতে মই আকৌ কৈছোঁ, নিৰ্বাচনৰ আগত আমাক এদিন লগ পাম, মানে আমি কথা পাতিব লাগিছিল আচলতে এইটো যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহ'ল, আপোনালোকৰ ষ্ট্ৰেটেজি কি হ'ব? অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী নহ'ল, আপোনালোকৰ ষ্ট্ৰেটেজি কি হ'ব? নিৰ্বাচনত আপোনালোকে কেনেকৈ, এই কথাখিনি আচলতে ইছ্যু বেছ কথাখিনি পাতিব লাগিছিল, কিন্তু দৈৱৰ দুৰ্বিপাকে কওঁ বা সময়ৰ কিবা বুলিয়ে কওক, আমি সেইখিনি কথা পাতিবলৈ নহ'ল, যিটো সময়ৰ লগত খোজমিলাই চলিব লাগিব। গতিকে মই আশা কৰিম নিৰ্বাচনৰ আপোনাৰ যিকোনো সময়ত আপোনালোকৰ ইছ্যুখিনি কোনখিনি ইছ্যু আপুনি লৈ যাব বিচাৰিব, এইখিনি দিন আপুনি সময় দিব, কথা পাতিম। আৰু এইখিনি সময় কাইলৈ প্ৰিয়ংকা গান্ধী আহিব, আপোনাৰ ব্যস্ততাটো দেখি আছোঁ, তাৰপিছত এইখিনি সময় দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। প্ৰিয় দৰ্শক, সেয়া আছিল গৌৰৱ গগৈ ডাঙৰীয়া। আমি যিখিনি কথা সুধিম বুলি ভাবিছিলোঁ বা যিখিনি কথা আপোনালোকক সোধাৰ প্ৰতিশ্ৰুতি দিছিলোঁ, তেখেতক পোনপটীয়াভাৱে সোধাৰ চেষ্টা কৰিলোঁ, তেখেতে উত্তৰ দিছে। উত্তৰখিনিত আপোনালোক কিমান পতিয়ন গৈছে, কিমান গ্ৰহণ কৰিছে, সেই আপোনালোকৰ বিচাৰ্য। গতিকে বিচাৰৰ ভাৰো আপোনালোকৰে। ধন্যবাদ, শুভৰাত্ৰি।